শ্ৰী শ্ৰী বদলা পদ্ম আতা আবিৰ্ভাৱ মহোৎসৱৰ অন্তিমটো দিন ডিগবৈ মুলিয়াবাৰী খেলপথাৰত অনুষ্ঠিত হোৱা মহোৎসৱৰ অন্তিম দিনা বৰগীত পৰিৱেশন কৰে অংগৰাগ পাপন মহন্তই মহাপুৰুষ দুজনাৰ সৃষ্টিৰাজিৰ ওপৰত অধ্যয়ন কৰাৰ কথাও সদৰি কৰিলে পাপনে শংকৰী গীত মাত আৰু সংস্কৃতিৰ ওপৰত অধিক সময় দিব বুলিও মন্তব্য শিল্পীগৰাকীৰ ছাত্ৰ-ছাত্ৰীক সত্ৰীয়া গীত মাতৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায় অংগৰাগ পাপন মহন্তই কৰিছে যি ধৰণে কৰিছে এইটো সঁচাকৈ লেখত ল'বলগীয়া আৰু বৰ ভাল আজিৰ দিনত বৰ দৰকাৰী কাৰণ আমি বিভিন্ন আমাৰ ইয়াত কৰি থাকোঁ বহাগত বিহু পাতোঁ বিহু পূজা এনেকুৱা কেইটামান বস্তু হৈ থাকে আমাৰ কিন্তু আমাৰ সত্ৰখিনিত যিখিনি সোমাই আছে বস্তু যিখিনি অধ্যয়ন কৰি আছে বা গোসাঁইসকল তাতে বুঢ়া গোসাঁই বা নতুন ডেকা গোসাঁই যিসকলে গোটেইখিনি কৰি আছে সেইখিনি মন ৰাইজৰ মাজলৈও এনেকৈ ৰাইজে চব গৈ ক্ষেত্ৰত বহিব নোৱাৰে এনেকৈ ওলাই আহিলে গোটেই মানুহখিনি দেখিব আৰু বিশেষকৈ এই দিনটোত গুৰুজনাৰ যিখিনি চেষ্টা আছিল যে গোটেই ক্লাছ ছিষ্টেমটো যাতে ভাঙি যায় যিটো জাতিজনক মানে আমাৰ কোনো ভেদভাৱ নাইকিয়া হ'ল জাতিভেদ নোহোৱা কৰা যিটো চেষ্টা সেইটো ইয়াত দেখা গৈছে কাৰণ কি বিভিন্ন জাতি জনগোষ্ঠী একেলগে গোট পাতিছে মোৰ আহিব পাইছোঁ মই অকণ অসুস্থ আছিলোঁ কিন্তু আহিব পাইছোঁ গাব পাইছোঁ মোৰ সৌভাগ্য ভাল লাগিছে